হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি আমি অলপ ফুৰিবলৈ আহিছিলোঁ জালুকবাৰী আপোনাৰ ইঞ্জিনিয়াৰিং কলেজৰ ইপিনে। আহোঁতে এটা বৰ ধুনীয়া বস্তু দেখালোঁ, আপোনালোকক দেখাম। চাওক, যদি ভাল লাগে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চাওক আপোনালোকে কি ধুনীয়া এটা আৰ্ট কৰিছে। যিটো কওকচোন, কি ক'ব এইটো আৰ্টৰ বিষয়ে? কি কম আৰু ভাষা নাই আৰু মানে যিটো বস্তু বনাইছে মানে এই গাঁওখনত যিটো হৰিণ তাৰমানে এই হৰিণটো মানে যিটো মাথা আছে এইটো মানে গাঁওডাল আছে আৰু এই বস্তু যিখিনি আছে আৰু মানে মানিছোঁ আৰু দিয়া আৰ্টিষ্ট কৰি আৰু মোৰ ভাষা নাই আৰু ক'ব লগা। ইমান ধুনীয়া লাগিছে, যাদু আছে আৰু যাদু আছে ন? মানে ভাল লাগিছে আৰু বহুত ভাল লাগিছে, সেইকাৰণে ৰৈ গ'লোঁ আমি। এনেকুৱা আৰ্ট দেখা নাছিলোঁ আৰু কেতিয়াও, মই দেখা নাছিলোঁ এনেকুৱা আৰ্ট দেখা নাছিলোঁ। আপোনালোকে চাই লওক ব্লগটো, ভাল লাগিলে এটা লাইক কৰি দিব ফ্ৰেণ্ডছ। ইমান ধুনীয়া আৰ্ট কৰিছে ন, ইমান সুন্দৰ। এইটো যেন শিং যেন লগা হৈছে, একদম ৰিয়েল হৰিণ যেন এটা শুই আছে আৰু এনেকুৱা গম পায় আৰু মানে। এইটো আপোনাৰ ইঞ্জিনিয়াৰিং কলেজৰ সন্মুখত হয়। এইটো আপোনাৰ ইপিনে ভিতৰত আয়ুৰ্বেদিক কলেজ আছে, ইঞ্জিনিয়াৰিং কলেজ আছে। এনেকুৱা আৰ্ট কেতিয়াবা দেখিছে নেকি? মই জীৱনত দেখা নাই। ইমান সুন্দৰ আৰ্ট কৰিছে ন, ধুনীয়া আঁকিছে, ধুনীয়া আঁকিছে, মানে মানিছোঁ আৰু কি এক্সিলেণ্ট আৰ্ট কৰিছে। কোনে আঁকিছে নাজানো, কিন্তু কথা হ'ল কি যিটো আৰ্ট দেখিছোঁ আৰু মানে মানিছোঁ আৰু মোৰ ভাষা নাই আৰু হাতৰ যাদু বুলিও কয়। ভাল লাগিছে। এইটো ইমান ধুনীয়া হৈছে ফ্ৰেণ্ডছ। আপোনালোকে কেতিয়াবা যদি ইয়াত আহে আপোনালোকে চাব পাৰিব ইঞ্জিনিয়াৰিং কলেজৰ সন্মুখত মানে এইটো আৰ্টটো। এইটো আপোনাৰ ৰোড হয়। যদি ভাল লাগে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডছ।